এই মুহূৰ্তত মই আছোঁ আমাৰ দাহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাৰ কোঅৰ্ডিনেটৰ ছাৰ ছাৰৰ গৃহত আজি উপস্থিত হ'লোঁ। এতিয়া মই ছাৰৰ অনুভৱ এটা জানিব বিচাৰিছোঁ। ছাৰ কওকচোন, আপোনাৰ খবৰ কওক। খবৰটো গমেই পাইছে, এক্সিডেণ্টৰ কাৰণে অলপ খবৰটো বেয়া হৈ আছে, কিন্তু তথাপি আকৌ আজি ৰেবন অহাৰ কাৰণে মনটো বৰ আনন্দিত হৈছোঁ। আৰু খোজকাঢ়িও ভাল লাগিছিল, বল পাইছিলোঁ দেই। গতিকে শুভেচ্ছা থাকিল, আন্তৰিক শুভেচ্ছা দুয়োজনলৈ, ভালকৈ ভালে ৰাখক, সেইটোৱে কামনা কৰিছোঁ। ছাৰ, আমি যেতিয়া দাহি হাই ছেকেণ্ডেৰীত আমি যেতিয়া আমাৰ লগ পাইছিলোঁ বা আমি 2টা বছৰ থাকিলোঁ, আচলতে ছাৰৰ পৰা আমি যথেষ্ট উৎসাহ পাইছিলোঁ আৰু প্ৰতিটো মুহূৰ্ততে ছাৰৰ লগত যোগাযোগ আছিল। আৰু সেই সময়ৰ পৰা আমি খুব উৎসাহীভাৱে কাম কৰিছিলোঁ বা অধ্যয়ন কৰিছিলোঁ, DLED কৰিছিলোঁ। গতিকে ছাৰে কি কয় সেই সম্পৰ্কত? সেই সম্পৰ্কে এটা কথা মোৰ বৰ ভাল লাগে, কি জানানে, আমি যেতিয়া সেই 2টা বছৰত কৰ্মৰত অৱস্থাত গোটেইকেইটাই আছিলোঁ, অতি উৎসাহেৰে কামবিলাক কৰিছিলোঁ, নহয়নে? আৰু ট্ৰেইনিংখিনি আচলতে ইমান আগ্ৰহী পাইছিলোঁ মই প্ৰকৃততে, মই নিজকে বহুত ধন্য মানিছোঁ। বিশেষকৈ ট্ৰেইনিংখিনিৰ লগত কথা বতৰা, আলাপ আলোচনা, পিকনিককে ধৰি, নহয়নে? কিমান আনন্দত আমি পাৰ কৰি দিলোঁ। হয়তো বহুতো DLED চেণ্টাৰত সেনেকুৱা সুবিধা বা সেনেকুৱা মনোৰঞ্জন কৰিব পৰা নাছিল, নহয়নে বাৰু? ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, ধন্যবাদ ছাৰ। ঠিক আছে, থেংক ইউ।